2011 36%. গতিকে 10 পৰা 11 কিমান পাৰ্চেন্ট বাঢ়িলে 11 পৰা 21 কিমান পাৰ্চেন্ট বাঢ়িব 21 পৰা 31 কিমান পাৰ্চেন্ট বাঢ়িব এটা এটা ষ্টেটিষ্টিক্যাল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি লব পাৰে 11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991 কিমান আছিল 1981 কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্চেন্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% কৈ মুছলিম বাঢ়ি আছে 1,40,00,000 লাখ মুছলমান আছিল 2011 So 30% বাঢ়িলে কিমান হল নেক্সট 30% বাঢ়িলে কিমান হল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 লাখ আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21 পৰা 31ত 22 লাখ 31 পৰা 41ত 22 লাখ দেন দে বিকাম মেজৰিটি এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে মই কোৱা নাই ইন্ডিয়ান সেন্সাসে কৈ আছে এটো মূৰ কোৱা তথ্য নহয় এটো গতিকে আপোনালোকেও যদি যি কোনো কুল মাইন্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এটো এবিলাক পাবলিশ ডাটা হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান these are published data প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো এটা বাস্তৱ হেতুৱে কথা সৰাইদেউ মৈদামৰ প্ৰসংগৰ কথা কৈছে আপুনি আৰু জুৱাকালি সৰাইদেউ জিলা বন্ধ দিছে অন্তৰ্ভুক্তিটো হিবহাগত অন্তৰ্ভুক্তি কৰাৰ কথা আছিল কিন্তু বন্ধ দিয়াৰ কাৰণে আমি দেৰিকৈ কৰিব লাগিব কাৰণ বন্ধ দিলে কৰি দিলে আৰু 10টা অসমত বন্ধ হ'ব মানে সৰাইদেউ জিলাতে না আমাৰ ইচ্ছাটো আছিলে মই লিখিও দিছিলো বন্ধৰ আগদিনা যে ইটুলৈ আমি খুব সোনকালে সিদ্ধান্ত লম কথা না মানি বন্ধ কৰিলে এটা বন্ধ কৰিলে যদি আমি এটা কৰো তেলে আৰু 10টা বন্ধ কালিৰ পৰা হৈ যাব অসমত গতিকে সৰাইদেউটো অসমতে আছে অসমৰ বাহিৰতটো নাই গতিকে কথাবিলাক বন্ধ ধৰ্ণা দিলে কামবোৰ কৰিব আমাৰ দিগদাৰি হয় আৰু বন্ধ ধৰ্ণা নিদিলে আমি ফটাফট কামবোৰ কৰি থাক Mr. Chief Minister, regarding this population thing that you have just mentioned, so does it also signify a failure of the population family planning thing from the government? What family thing we have done? We have not done any family planning thing. In India, you cannot do any compulsory family planning. Awareness thing of the government machinery. Now, Sorat awareness or ki kaam ase? Itu har adbhut prashno. Sorat ki awareness koribo? Awareness কাম হলে তো দেখ বহুত কিবা কিবি হৈ গল হেতেন সেইকাৰণে আমি awareness নকৰো তাত awareness কৰি কি লাভ আছে উপায় নাই নেকি উপায় কিছুমান উপায় আমি কৰিছো স্লো ডাউন তো হৈছে কিন্তু সেইখিনি ৰাজহুৱাভাৱে পাতা কথা নহয় কিছুমান কাম আমি কৰিছো বহুত মানুহে সহায় কৰিছে বহুত ভাল ৰিজাল্টটো আছে কিন্তু এইখিনি কোৱা মানে তেওঁলোকে আকটাৰ বিপৰীতে 10টা কাম কৰে এটা হৰুৱে কথা কৈছো পজিটিভ কথা কৈছো যদি নিযুত মইনা আঁচনিখন হয় 3 লাখ ছোৱালীয়ে যদি নিযুত মইনা আঁচনি পায় তেওঁলোকে তো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব তেওঁলোকে তো বাচ্চা জন্ম দিব নখুজিব এটা হৰু কথাই কৈছো গতিকে যোৱা 3 বছৰত মই কৰি আহা বা আমাৰ চৰকাৰখনে কৰি আহা কামৰ ৰিজাল্ট এটা পাম কিন্তু সমস্যাটো ইমান ডাঙৰ হাতীৰ কাখত বাউনা এজনে থিয় হলে জিতু হয় তেনুকা অৱস্থা মোৰ নহয় না তেনুকা টেন্ডেন্সিটো কি অনেক এতিয়া কিন্তু হসা কথা কবলৈ গলে সকলো ক্ষেত্ৰতে সকলো দেখি আছে সকলো ক্ষেত্ৰত তেওঁলোকে পাৰগত কিন্তু
আপুনি জনসংখ্যাটো যাৰ বেছি তাকটো বেছি দেখিবই সকলোতে মোৰ জনসংখ্যা 40 আপোনাৰ জনসংখ্যা 20 গতিকে 40 মানুহকেতো আপুনি দেখিব আপোনাৰটো লৰাই নাই অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা আমি ইংৰাজী স্কুলত পঢ়াইছো অসমীয়া স্কুলত পঢ়াইছো ডক্টৰ কৰিব খুজিছো প্ৰফেসৰ কৰিব খুজিছো কোনোবাইতো গাড়ী চলাব লাগিব আপোনাৰটো জনসংখ্যাই নাই তেওঁলোকৰ জনসংখ্যা আছে গতিকে আহি গাড়ীখন চলাইছে হেতু এই গুটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি মই আজি সাহসেদি যেনেকৈ কথাবিলাক কৈ আছো তেনেকৈ যদি ধৰ্মনিৰপেক্ষ নহৈ যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেতেন যিবিলাক বাস্তৱ পজিটিভ ৰিজাল্ট হলেতেন ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেতেন ইভেন মুছলিম মানুহৰ মাজতো যদি মুছলিম ছোৱালীখিনিক পঢ়ুৱাৰ কাৰণে কোনবা চৰকাৰে প্ৰচেষ্টা ললেতেন এটো ঘটনা নহলেতেন চাইল্ড ম্যাৰেজৰ বিপক্ষে যদি কোনবা চৰকাৰে আগতেই কৰিলেতেন তেতলে ব্যৱস্থা নহলেতেন এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰো যদি 41 ৰ জায়গাত 51 হয় তেতিয়ালে বুজিব যে কবাত আমি কিবা কৰিলো গতিকে এতিয়া মইতো আশা কৰো যে আমি বহুতখিনি ভাল কাম কৰিছো কিন্তু পিডব্লিউডি ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি দুটা ডিকেটস লাগে দুটা দশক লাগে এসময়ত মই স্বাস্থ্য মন্ত্ৰী থাকোতে মেল ষ্টাৰিলাইজেশ্যন 2009 চনত 1 লাখ পুৰুষৰ বন্ধাকৰণ আমি কৰিছিলো পিছত লাহে লাহে প্ৰগ্ৰামটো নোহোৱা হৈ গল গতিকে প্ৰচেষ্টাবিলাক কন্টিনিউয়াস চলাই থাকিলে বহুত সফল হ'ব পাৰি আৰু এনেকুৱাও নহয় যে সকলোৱে 5টা 6টা 8টা সন্তান জন্ম দি ভাল পায় এনেকুৱাও নহয় তাত কিছুমান এনাবেলিং ফ্যাক্টৰ থাকে যাৰ কাৰণে সংখ্যাটো বাঢ়ি যায়